এজন ঘৰে যদি আমি কান্দি আছোঁ এইটো মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এইবিলাক ইণ্ডিকেশ্যন দি থাকে যে মাৰি পেলাম অমুক কৰিম, এইটো আমাৰ শুভ লক্ষণ নহয়। আমি ৰাইজৰ কাম কৰি যাম। যোনে পুলিচে আহক বা আমাৰ তোমাৰ ক্ৰিমিনেলে আমাৰ ৰখাব বিচাৰক, আমি একো ভয় নকৰোঁ। আমি ৰাইজৰ পক্ষত আছোঁ আৰু ৰাইজৰ যোনখিনি অনিয়ম যোনখিনি সৃষ্টি কৰি আছে চৰকাৰখনে, অনিয়মখিনি আমি কেনেকৈ চৰকাৰ হ'লে আমি নিয়ম কৰিম সেইখিনি আমি এতিয়া আলোচনা কৰি আছোঁ। চাওক, মোৰ পিতৃও হয় আৰু লগত আমাৰ কংগ্ৰেছৰ নেতাও হয়। তেওঁ ভাৰতৰ ভিতৰত চবতকৈ অধিক ভোটত জিকা ব্যক্তি হয় আৰু উত্তৰ পূৰ্বাঞ্চলত আমি অসম বুলি নকওঁ, উত্তৰ পূৰ্বাঞ্চলো নকওঁ, আমাৰ গোটেই ভাৰতৰ ভিতৰত এটা চবতকৈ ডাঙৰ ওৱান অফ দ্য বিগেষ্ট কনষ্টিটুৱেঞ্চিৰ লোকসভাৰ তেওঁ সাংসদ হয়। তেওঁৰ 24 লাখ মানুহৰ প্ৰতিনিধি হয়। যদি 24 লাখ মানুহৰ প্ৰতিনিধি এজনক যদি চৰকাৰে এনেকুৱা এটা অৱস্থা কৰে আৰু আপোনালোকে মোক কি উত্তৰ দিম বা আপোনালোকে কি প্ৰশ্ন সুধিব সেইটো আপোনালোকে এটা পৰ্যালোচনা কৰি ল'ব। আৰু যোনে 30 লাখ মানুহ, অলমষ্ট 30 লাখ মানুহৰ প্ৰতিনিধি তেওঁ, এতিয়া চৰকাৰে তেওঁকে সুৰক্ষা নিদি পেলাই এইটো যদি আপোনালোকে দেখা পাইছে যে কেনেকৈ ক্ৰিমিনেলে আহি পেলাই মাৰে, প্ৰতিনিধিয়ে এজনক এনে ক্ৰিমিনেলে ওলাই আহিব পাৰে, তে আপোনালোকে ভাবক এই ৰাজ্যখন কোনপিনে ৰৈ গৈছে। এজন ঘৰে যদি আমি কান্দি আছোঁ এইটো মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এইবিলাক ইণ্ডিকেশ্যন দি থাকে যে মাৰি পেলাম অমুক কৰিম, এইটো আমাৰ শুভ লক্ষণ নহয়। আমি ৰাইজৰ কাম কৰি যাম। যোনে পুলিচে আহক বা আমাৰ তোমাৰ ক্ৰিমিনেলে আমাৰ ৰখাব বিচাৰক, আমি একো ভয় নকৰোঁ। আমি ৰাইজৰ পক্ষত আছোঁ আৰু ৰাইজৰ যোনখিনি অনিয়ম যোনখিনি সৃষ্টি কৰি আছে চৰকাৰখনে, অনিয়মখিনি আমি কেনেকৈ চৰকাৰ হ'লে আমি নিয়ম কৰিম সেইখিনি আমি এতিয়া আলোচনা কৰি আছোঁ। চাওক, মোৰ পিতৃও হয় আৰু লগত আমাৰ কংগ্ৰেছৰ নেতাও হয়। তেওঁ ভাৰতৰ ভিতৰত চবতকৈ অধিক ভোটত জিকা ব্যক্তি হয় আৰু উত্তৰ পূৰ্বাঞ্চলত আমি অসম বুলি নকওঁ, উত্তৰ পূৰ্বাঞ্চলো নকওঁ, আমাৰ গোটেই ভাৰতৰ ভিতৰত এটা চবতকৈ ডাঙৰ ওৱান অফ দ্য বিগেষ্ট কনষ্টিটুৱেঞ্চিৰ লোকসভাৰ তেওঁ সাংসদ হয়। তেওঁৰ 24 লাখ মানুহৰ প্ৰতিনিধি হয়। যদি 24 লাখ মানুহৰ প্ৰতিনিধি এজনক যদি চৰকাৰে এনেকুৱা এটা অৱস্থা কৰে আৰু আপোনালোকে মোক কি উত্তৰ দিম বা আপোনালোকে কি প্ৰশ্ন সুধিব সেইটো আপোনালোকে এটা পৰ্যালোচনা কৰি ল'ব। আৰু যোনে 30 লাখ মানুহ, অলমষ্ট 30 লাখ মানুহৰ প্ৰতিনিধি তেওঁ, এতিয়া চৰকাৰে তেওঁকে সুৰক্ষা নিদি পেলাই এইটো যদি আপোনালোকে দেখা পাইছে যে কেনেকৈ ক্ৰিমিনেলে আহি পেলাই মাৰে, প্ৰতিনিধিয়ে এজনক এনে ক্ৰিমিনেলে ওলাই আহিব পাৰে, তে আপোনালোকে ভাবক এই ৰাজ্যখন কোনপিনে ৰৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।